চিন্তাৰ বিষয়ত পেলাইছে আপুনি। মই এটা কথা কওঁ, স্বয়ং কৃষ্ণদেৱৰ লগত অৰ্জুন আছিল। অৰ্জুনৰ ডাঙৰ ককায়েক যুধিষ্ঠিৰ আছিল অজাতশত্ৰু। কৃষ্ণৰ লগতে সদায় খোৱা বোৱা ফুৰা মেলা সকলো কাৰ্য সম্পাদন কৰিছিল। আৰু কুৰুক্ষেত্ৰ যুদ্ধ কৰিবৰ কাৰণে আৰম্ভ কৰি লৈ 18 অক্ষৌহিণী সৈন্য সামন্ত একত্ৰিত হৈছিল। সেই সময়ত কিন্তু অৰ্জুনে মই যুদ্ধ নকৰোঁ, ভিক্ষা অন্নৰে প্ৰাণ ৰক্ষা কৰিম বুলি কৈছিল। কিয় কৈছিল? অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে এখন সুস্থ সবল সমাজো বৰ্তি নাথাকে আৰু এজন ব্যক্তিও বৰ্তি থাকিব নোৱাৰে। গতিকে আধ্যাত্মিক জ্ঞান প্ৰদান কৰিবৰ কাৰণে গুৰুৰ আৱশ্যক হয়। সেইকাৰণে অৰ্জুনে সেই সময়ত কৈছিল, শিষ্যস্তেহং স্বাধিমাং ত্বং প্ৰপন্নম। হে প্ৰভু কৃষ্ণদেৱ, তুমি মোৰ সখা, তুমি মোৰ ককাই ভাই, এই সম্পৰ্কই মোক মুখ্য ফল প্ৰদান কৰিব নোৱাৰিলে। সেইকাৰণে মই তোমাক গুৰু হিচাপে মানিছোঁ আৰু মই প্ৰপন্ন শিষ্য হৈছোঁ। গতিকে তুমি শাসয়তি ইতি শিষ্যম, মোৰ শাসনৰ দায়িত্ব আপোনাক দিছোঁ। আপুনি মোক শাসন কৰি কোনটো উচিত কোনটো অনুচিত তাক কৰিবলৈ পথ প্ৰদৰ্শন কৰা। এই বুলি কোৱাত কৃষ্ণদেৱে গম পাইছিল যে আধ্যাত্মিক জ্ঞান নোহোৱাৰ কাৰণে আজি অৰ্জুনৰ এই অৱস্থা। সেইকাৰণে সেই আধ্যাত্মিক জ্ঞান প্ৰদান কৰিবলৈ গীতাৰ 700 শ্লোকেৰে আধ্যাত্ম জ্ঞান প্ৰদান কৰিলে। আৰু কৰাৰ পিছত কৃষ্ণদেৱে ক'লে, যথা ইচ্ছসি তথা কুৰু। তুমি মোক গুৰু মানিছিলা, মোক প্ৰশ্ন সুধিছিলা, মই সকলো কথা ক'লোঁ। কিন্তু মই কোৱা কথাবিলাক যে তুমি কৰিবই লাগিব সেইটো কথা নাই। তুমি যিটো ভাল যিটো বেয়া চিন্তা কৰিলৈ যথা ইচ্ছসি, তুমি যিটোৱেই ইচ্ছা কৰা তথা কুৰু, সেই বুলি কৈছে। গতিকে আমাৰ সনাতন পৰম্পৰাত, নৱবৈষ্ণৱ পৰম্পৰাত গুৰুকে ঈশ্বৰকে অভিন্ন ৰূপে ভাবিবলৈ গীতাটো কৈছে, সকলো শাস্ত্ৰতেই কৈছে। যিহেতু পৰব্ৰহ্মৰ লগত তুলনা কৰা হৈছে গুৰু, মানে ভগৱানে ৰক্ষা কৰিব নোৱাৰা কামটো গুৰুৱে ৰক্ষা কৰিব পাৰে। সেইকাৰণে গুৰুক পৰম ব্ৰহ্ম বুলি কৈছে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুৰেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। গুৰুৰ কৰ্তব্যও তাৰ মাজতে সোমাই আছে। গতিকে যিসকলে গুৰুক পৰম ব্ৰহ্ম বুলি ভাবিব পাৰে আৰু যিসকলে গুৰুক নিকৃষ্ট ব্যক্তি বুলি ভাবিব পাৰে, তেওঁলোক দুইজনে দুইটা সম্বোধন কৰিব পাৰে। শিশুপালে কৃষ্ণক বস্ত্ৰচোৰ গোপিনীৰ লগত ৰাসলীলা কৰা বুলি গালি পাৰিছিল আৰু যুধিষ্ঠিৰে কৃষ্ণক ইষ্ট দেৱতা বুলি পূজা কৰিছিল। গতিকে যাৰ যেনেকুৱা দৃষ্টি তেওঁ ব্যক্তিক তেনেধৰণেই দেখা পায়। গতিকে আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা ব্যক্তিয়ে গুৰুক ঈশ্বৰ বুলি ভাবিব পাৰে, গুৰুক তাতকৈ ওপৰলৈ নিব পাৰে। শংকৰদেৱলৈ চোলা চিলাবলৈ দিওঁতেন দৰ্জীজনে 4খন হাতেৰে এটা চোলা চিলাইছিল, কাৰণ তেওঁৰ কাৰণে গুৰুক চতুৰ্ভুজ ৰূপত তেওঁ দৰ্শন কৰিছিল। গতিকে শিষ্য এজনে ব্ৰহ্মানন্দং পৰম সুখদং কেৱলম জ্ঞান মূৰ্তিম, কেৱল জ্ঞান মূৰ্তি ৰূপে এজন শিষ্যই গুৰুক দৰ্শন কৰে। সেইকাৰণে সকলোৱে গুৰুক তেনেধৰণেৰে ভবাটো কোনো অশুদ্ধ হ'ব নোৱাৰে। আৰু শিশুপালৰ নিচিনা ব্যক্তিয়ে কাৰোবাক বস্ত্ৰচোৰ, গৰু ৰখীয়া কিবা কৰি গালি পৰাটোতো আমি আৰু তেওঁলোককতো বাধা দিব নোৱাৰোঁ। যাৰ দৃষ্টি যেনেকুৱা তেনেকুৱা কৰিবই। কিন্তু মাজুলী একতা মহন্তৰ স্থল, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। তেওঁ এজন অসমীয়া ব্যক্তি, এজন অসমীয়া যুৱক, গুৰু পৰম্পৰাৰ লগত জড়িত ব্যক্তি। তেওঁ সত্ৰীয়া সংস্কৃতিৰ মাজুলীলৈ আহি পোৱাৰ পিছত মাজুলী 4 সত্ৰৰ অন্যতম এজন সত্ৰাধিকাৰে তেওঁক এটা সন্মান প্ৰদৰ্শন কৰিবলৈ গৈছে। তেওঁক কোনো অসৎ কাৰ্য সম্পাদন কৰিবলৈ যোৱা নাই। সেই মুহূৰ্তত তেখেতে
সাধাৰণ ব্যক্তি হিচাপেও শ্ৰদ্ধা জনোৱাটোহে উচিত আছিল কিন্তু শ্ৰদ্ধা নজন্মাই গোটেই গুৰু পৰম্পৰাটোৰ প্ৰতি এনে এটা অসৎ ভাৱপন্ন বক্তব্য প্ৰদান কৰাটো সমীচীন নহয় বুলি আমি ভাবিছোঁ তাৰ বিচাৰ আমি আমাৰ শিষ্য পৰম্পৰা সত্ৰীয়া পৰম্পৰাৰ লগত জড়িত সকললৈ এৰিছোঁ মই তাক ভাল বেয়া বুলি নকৈ আওপকীয়াকে আপোনাক এনেধৰণে কৈ থলোঁ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.